গান লগাই লৈছোঁ। ফাইনেলি আমি যাই আছোঁ। আমি এতিয়া বাইপাছৰ ৰাস্তা লৈছোঁ, নগাঁও বাইপাছ। নগাঁও বাইপাছ। লাগিব অলপ সময়। ৰাস্তাতে আমি আজি নিজে বনাই খাই ল'ম। বহুত দিনৰ মূৰত আমি পিকনিক কাম পূৰা হৈ গ'ল। আহি আছোঁ মহামৃত্যুঞ্জয় বাবা মন্দিৰৰ আশে পাশে পাইছোঁ আৰু গম পালোঁ যজ্ঞ হৈ আছে বোলে তাত। আজিৰ পৰা আৰম্ভ হৈছে। আজি নহয়, অহাকালিৰ পৰা আৰম্ভ হ'ব। অহাকালিৰ পৰা হ'ব ন? এইফালে দিয়ে যায়। তো যদি বাবাই মাতে তেতিয়াহ'লে বাবাৰ ওচৰলৈ যাম বুলি ভাবিছোঁ। যদি বাবাই মাতে তেতিয়াহে যাব পাৰিম, নহয় জানো? এতিয়া আহি আছোঁ। কোনো ক'ব নোৱাৰে মই যাম বুলি। তেওঁ মাতিব লাগিব। তেওঁৰ চৰণত তেওঁ যদি মাতে তেতিয়াহে যাব পাৰিব। এইফালে চাওক কলং নদী। এনেকৈ আমি আহি কলিয়াবৰ তিনিআলি পালোহি। কলিয়াবৰ তিনিআলি ব্ৰিজখন পাৰ হৈ বাওঁফালে আমি গ'লে আমি তেজপুৰ ছাইডৰ ৰাস্তাটো পাই যাম। চিধা চিধি গৈ থাকিলে আপাৰ আচামলৈ যোৱা ৰাস্তাটো আহি গ'ল। তো আমি এনেকৈ কৰি আহি আছোঁ দুইজনে। এই ব্ৰিজখন লকডাউনৰো আগৰ হয়, আজিলৈকে হৈয়ে উঠা নাইকিয়া। নাজানো কি কাৰণত এনেকৈ স্থগিত ৰাখিলে বাৰু। আৰু যে কি নহওক, আমি আগুৱাই আহি আছোঁ দেই। এনেকৈ আহি দুইজনে আলোচনা কৰিছোঁ। আমিতো দুপৰীয়া হৈ গৈছে, খাব সময় হৈ গ'ল আমাৰ। বহুত দিনৰ পৰা আহিমকৈ ভাবি আছিলোঁ, অহা নাই। মাজতে এবাৰ আহি গ'লোঁ, যদিও তাত ফুৰিব যোৱা নহ'ল। আজি ফাইনেলি আহিলোঁ। ফাইনেলি মিঠাতেল, চাউল, চিকেন মছলা আৰু আদা নহৰু পেষ্ট আমি ল'লোঁ বজাৰ কৰি। এনেকৈ বজাৰকেইটা কৰি লৈ আমি ব্ৰিজ পায়ে গ'লোঁ। পাই লৈ এতিয়া আহি আছোঁ। চিন্তা কৰি চাব লাগিব, কাৰণ দুপৰীয়া ভাত খাবৰ সময় পাৰ হৈয়ে গৈছে। ভাত খাবৰ সময় পাৰ হৈ যোৱা নাই, আচলতে বনোৱাৰ সময়খিনি প্ৰায় আহি পৰিছে। চ' এতিয়া চাওঁ কি কৰা যায় বাৰু। এতিয়া দুপৰীয়া 2টা বাজে। তো এয়া চাই লওক। তো এতিয়া 2টা বাজে যিহেতু মহুৰাগুৰি দলং পাইছোঁ। আশে পাশে ভাল জেগা এটা চাই দুপৰীয়াৰ খানাটো আমি নিজে বনাই খাম, কাৰণ আমাৰ গোটেই পেকেজটোৱে আছে। সেইটো আপোনালোকে চিন্তা কৰিছে পাই কেনেকৈ খাব ভাবিব পাৰে, দেখা পাব, চাই থাককচোন। আমাৰ গোটেই বস্তুখিনি আছে। আজিৰ বস্তু নহয় আচলতে, 3 বছৰমানৰ আগতে আমাৰ গোটেই মানে বস্তুখিনি যোগাৰ কৰি থোৱা আছিলে। তো মাজে মাজে কেতিয়াবা আমি যদি লং জাৰ্ণিত যাওঁ তেতিয়া আমি এই পিটাৰাটোৰ পৰাই আমি চলি যাওঁ আৰু ভাল লাগে। এইটো নহয় যে আমি হোটেলত খাব নোৱাৰোঁ, খাব পাৰোঁ, কিন্তু নিজে বনাই খাই ভালো লাগে। যিহেতু আমাৰ এখন জানে আপোনালোকে, যিহেতু আমি বনোৱাত আমাৰ চখ এটা আছে। এতিয়া বিচাৰোঁ ধুনীয়া লোকেশ্যন এটা, বহুত ধুনীয়া নহয়, ইয়াতে পিকনিক স্পট আছে, কিন্তু পিকনিক স্পটত গৈ খাব এতিয়া মন নাই। ৰাস্তাৰ কাষতে যদি কোনোবা ভাল জেগা এটা পাওঁ, তাতে বহি ধুনীয়াকৈ আমাৰ পিটাৰাটো খুলিম, আপোনালোকক দেখুৱাম। আমি ধুনীয়াকৈ খাই আজি জাৰ্ণিটো এনজয় কৰি আছোঁ আৰু আপোনালোকে চাই থাকিব দেই। এয়া এই ব্ৰিজৰ ওপৰপাত। প্ৰায় 2টা বাজিব হোৱাৰ কাৰণে সময় হৈ গ'ল ন। তো সেইটো কাৰণে আমি দুইটাই কথা পাতিলোঁ যে আমি পিকনিক স্পটতে খাম, মানে ভোমোৰাগুৰি ব্ৰিজৰ তলৰ যিটো পিকনিক স্পট তাতে আমি খাম বুলি দুইজনে আলোচনা কৰি ল'লোঁ। তো লৈ এতিয়া আমি এই ৰাস্তাটোৱেদি আহি আছোঁ। ৰাস্তাটো ধুনীয়া লাগিছে নহয় জানো, চেগুনৰ মাজে মাজে। আমি এই যে দেখিলে এইখিনিতে আমি আমাৰ ছেটআপটো দুইটাই ধুনীয়াকৈ মিলাই ল'লোঁ। আমাৰ গোটেই বস্তুখিনি আছে, আপোনালোকক কৈছিলোঁ ন, বনোৱাৰ পৰা বহাৰ পৰা মানে গোটেই বস্তুকেইটাই আমাৰ যোগাৰ আছে, চৌকালৈকে আছে। তো আমি ইয়াৰ লগত এটা চিলিণ্ডাৰ মানে ল'ব, ইয়াৰ সুবিধাটো আছে যে চিলিণ্ডাৰো আমি ইয়াত কানেক্ট কৰিব পাৰোঁ। আচলতে ঘৰত থাকোঁতে মই পিঠাৰ বেপাৰ কৰিছিলোঁ ন, তেতিয়া মই ইয়াতে বনাইছিলোঁ, বহুত পিঠা বনাইছিলোঁ। এই চৌকাটোতে মই চিলিণ্ডাৰৰ লগত কানেক্ট কৰি লৈছিলোঁ। যদিও এই চৌকাটোত আকৌ আমি কেনো ইউজ কৰিব পাৰোঁ। তো যিসকলে বাহিৰত ফুৰিবলৈ যায়
তেওঁলোকে খুব ভালদৰে জানে এই বস্তুখিনিৰ কথা। তো আমাৰো সেয়ে বহুত মৰমৰ হয়, কাৰণ এই বস্তুখিনিয়ে আমাৰ দুটাক বহুত ছাপোৰ্ট কৰিছে। আমাৰ যেতিয়াই মন যায় আমি তেতিয়াই এই বস্তুকেইটা লৈয়ে খাবলৈ ওলাই যাব পাৰোঁ, বা ৰিফ্ৰেছমেণ্ট যিয়ে নহওক মুঠতে খুব ভাল হয়। যদি আপোনালোকক লাগে বা ভাবে যে এনেকুৱা বস্তুখিনি বা এই বস্তুখিনি আপোনালোকে আমাক দেখাব, আপোনালোকৰ অনুৰোধ যদি থাকে, তেতিয়াহ'লে আমি কিন্তু এই বস্তুখিনিৰ ওপৰত আপোনালোকক এটা ভিডিঅ' দেখাম। আপোনালোকে ক'ব লাগিব দেই, কাৰণ নিবিচাৰিলে আমি দিব নোৱাৰোঁ। কাৰণ উপযাচি দিয়া আৰু বিচাৰি লোৱা দুইটা বস্তু অলপ বেলেগ থাকে ন, কোৱাৰ কাৰণে কিন্তু আপোনালোকে বেয়া নাপাব দেই। বাৰু যেই নহওক, ছাগলীটো অহা যোৱা কৰি থকাৰ কাৰণে ৰুণজুনে মটৰৰ বাকলিখিনি দি থৈ আহিলে, অলপ খাই থাকক, দিগদাৰ নকৰক বুলি। পানী বহুত গ'ল কিন্তু দেই, বেয়াও লাগিছে। কিন্তু আমি পানী লৈ আহিছিলোঁ, 5 লিটাৰ বটল এটাও লৈ আহিছিলোঁ। চুলুঙত বজাৰ কৰা বুলি যে কৈছিলোঁ, তাতে কৰি ল'লোঁ। তো এতিয়া আমি ধুনীয়াকৈ দুইজনে ভাবিলোঁ যে নহয়, ভাত দালি ভাজি বনাই থাকিলে বহুত টাইম লাগিব নহয় জানো। তো 250 টকাত বজাৰ কৰি আমি দুইটাই পিকনিক খাম আজি। পোলাও মানে চিকেন পোলাও খাম আৰু চালাড এটা বনাই ল'ম আৰু তেনেকৈ খাই দিম, কাৰণ শ্বৰ্টকাটত খাব লাগিব ন। আৰু মানে সময়ো কম সময়তে হৈ যায়, সেনেকুৱা কথা। তো এই যে হাঁহিছোঁ দেখিছেনে, ওপৰেদি কেইজনমান মানুহ গৈ আছে, লোকেলে হ'ব চাগে তাৰে। তো তেওঁলোকে কৈছে যে আপোনালোকৰ ছেটআপটো চাই খুব ভাল লাগিছে কিন্তু দেই, মানে হাই হুল্লাও নাই, খুব মানে শান্তিৰে আপোনালোকে খাইছে, এনেকেই খাব লাগে তেনেকৈ কৈছে। আমাৰো ভাল লাগিছে দিয়কচোন বাৰু, বেলেগে যদি তেনেকৈ ভাল কমেণ্ট এটা দিয়ে ভাল নালাগে জানো। তো আমাৰো ভাল লাগিছে। সঁচা কথা কৈছোঁ, বহুত মানুহৰ লগত গৈ আপোনালোকে খোৱা আৰু এনেকৈ যদি যায় পৰিয়ালটোৰ লগত গৈ শান্তিৰে এসাঁজ ভাত খাই আহে, মাছ মাংস বুলি কথা নহয়, নিমখ তেলেই হওক যদি খাই আহে, তাৰ আনন্দটোৱে খুব বেলেগ নহয় জানো। তো এনেকৈ দুইজনে কিন্তু লাগি ভাগি থাকিলোঁ। ৰুণজনে মাংসখিনি অলপ বনাই দিব, এয়া আমি চব মিলাই লৈছোঁ। কাৰণ কাটি কুটি থাকিলোঁ টেবুল এখনেই, পিছলৈ যদি আমি ভাবোঁ যে আৰু এনেকৈ বেছিকৈ ফুৰিবলৈ যাম, তেতিয়াহ'লে আমি ছেটআপবোৰ আৰু অলপ বেলেগ ধৰণে চেঞ্জ কৰি ল'ম বুলি ভাবি আছোঁ বাৰু। যে কি নহওক, সিফালৰ পৰা বতাহ অহাৰ কাৰণে এনেকৈ ঢাকি লৈ ধুনীয়াকৈ গেছটো জ্বলাই লৈ পেলাই ৰুণজনে এতিয়া বনাব লাগি গৈছে। আৰু ময়ো যোগাৰখিনি দি আছোঁ ক'ত কি লাগে, কাৰণ তেওঁ গোটেইখিনি যোগাৰ কৰি ল'লে অলপ খেলি মেলি এটা হৈ যায়। আমি মহিলাসকলে যোগাৰ কৰাত ভাল নহয় জানো বাৰু। তো এয়া দেখিছেনে, ধুনীয়াকৈ বনাই লৈছোঁ। ভালো লাগে নহয় জানো এনেকৈ। কেতিয়াবা ইমান ব্যস্ত হৈয়ে আছোঁ বাৰু, মই বুলিয়ে নক'বা, প্ৰত্যেকখন ঘৰতে ব্যস্ততা, মই জীৱন এটা প্ৰত্যেকৰে আছে। ধৰক বস্তুবোৰ বেলেগ হ'ব পাৰে, ব্যস্ততাৰ কাৰণবোৰ বেলেগ হ'ব পাৰে, কিন্তু সকলো ব্যস্ত আজিৰ দিনত ক'ব গ'লে। তো তাৰ মাজত যদি ৰিফ্ৰেছমেণ্টৰ কাৰণে এনেকৈ যদি অকণমান সময় নিজৰ কাৰণে বা নিজৰ পৰিয়ালটোৰ কাৰণে উলিয়াই, কিমান ভাল নহয়নে। আমি জীৱনটোত কষ্ট কৰি যাবই লাগিব বা যুদ্ধ কৰি যাবই লাগিব জীৱন সংগ্ৰামত, নহয় জানো। কিন্তু তাৰ মাজতে এনেকৈও যদি অকণমান সময় উলিয়াই খুব ভাল হয়, মানে সেই যুদ্ধত জয়ী হ'বলৈ আৰু সুবিধা হয়। দেখিছে, আমি শ্বৰ্টকাটত এয়া চিকেন পোলাও ৰেডি কৰি দিলোঁ। কিন্তু একদম ধৰক এজ ইট ইজ নহয়, আমাৰ মতে আমাৰ ধৰণে আমি খাই যেনেকৈ ভাল পাওঁ তেনেকৈ ৰেডি কৰিছোঁ। এয়া ৰুণজনে চিটি মাৰিব হ'ব বুলি ৰখি আছে, হ'লে আমাৰ ধুনীয়াকৈ খানাটো হৈ যাব আৰু দুইজনে ধুনীয়াকৈ খাই ল'ম। এয়া দেখিছে, আমাৰ খানা হৈ গ'ল, মানে চিকেন পোলাও আৰু চালাড কৈছিলোঁৱে ন। তো গিলাচ আছিলে কিন্তু নুলিয়ালোঁ, কম সময়তে খাই উলিয়াম বুলি পেলাই সেই চচটোতে আমি পানী খাবলৈও লগত লৈ লৈছোঁ দেই। আমি একচুৱেলি ইমান ভেজাল কৰি আমি খাই থকা নাই, আমি শ্বৰ্টকাট চিকেন পোলাও। এইফালে চালাড আছে, কি কৈছা নালাগে। আমি লাহে লাহে চেষ্টা কৰি আছোঁ যে ট্ৰেভেল কৰি নিজা গাড়ীত যদি আমি ট্ৰেভেল কৰোঁ, কম সময়ত হেল্ডি খানা বনাই কেনেকৈ খাই যাব পাৰি, আমি লাহে লাহে সেইটোও যাম। আজিৰ পৰা আৰম্ভ কৰি দেখাইছোঁ আপোনালোককো। কিন্তু আমি আগতেও খাইছিলোঁ, কিন্তু আমি আগতে 3-4 বছৰমান আগৰ পৰাই আমাৰ এইটো চলি আছে, কিন্তু আমি দেখুওৱা নাছিলোঁ। এতিয়া ভাবিছোঁ আমাৰ ক্লাউড কিটচেনৰ মাধ্যমেৰে সকলোৱে
সকলোৱে জানক বা আজিকালি সকলো খাদ্য খানাৰ ওপৰতে বহুত বিভিন্ন ধৰণৰ মানুহৰ বেমাৰো হৈ আহি আছে। তো যদি আমি হোটেলত নাখাই এনেদৰে খাই যাব পাৰোঁ সেইটো আমাৰ কাৰণে বহুত ভাল ন। আপোনালোকে বেয়া নাপাব দেই, পানীৰ বাচনটো সৰু হৈছে কিন্তু। আছে কিন্তু উলিওৱা নাইকিয়া আজি। বঢ়িয়া। কম সময়ত চিকেন পোলাও খালোঁ। 250 টকাৰ ভিতৰত চিকেন পোলাও। খাই লৈ আমি এতিয়া ধুনীয়াকৈ বাচন চাচনখিনি মই ধুলোঁ বাৰু। ৰুণজুণক যিমান ৱেষ্টেজ আছে সেই পলিথিনত দেখিছেনে, সেই প্লাষ্টিকবোৰ ধুনীয়াকৈ জ্বলাই দিবৰ কাৰণে একগোট কৰি ল'ব দিছোঁ। বাচন বেছি আমাৰ ওলোৱা নাই। হেতা এখন, সেই চচপেন দুটা যে দেখা পাইছে বাতি টাইপ আৰু সেইকেইটাই, কুকাৰটোৱে বাছ সিমানখিনি আৰু বাল্টি দুটা, কাৰণ নদীৰ পৰা পানী আনি লৈছিলোঁ। ওচৰত পানীৰ সুবিধাটো খুব কম আছিল কাৰণে, খুব কম নহয় আচলতে, নাছিলে। তো সেই ল'ৰা ছোৱালীখিনি দেখা পাইছেনে, তাৰ মাজতে সিহঁতখিনি আহিছে পইচা বিচাৰি। প্ৰথমতে ৰুণজুণে দিম বুলি ভাবিলে, কিন্তু মই সিহঁতৰ সন্মুখতে নক'লোঁ। তাৰপিছতে ওচৰৰে ডাঙৰ ল'ৰাকেইটামানে আহি যেতিয়া ক'লে সিহঁতে বেয়া বস্তু খাই পইচা নিদিব, তো আমিও ভাবিলোঁ সঁচা কথা, সিহঁতক যদি আমি দুটা চকলেট বা এপেকেট বিস্কুট দিওঁ সিহঁতৰ কামত আহিব, পইচা দিলে সিহঁতে অপব্যৱহাৰ কৰিব পাৰে, নহয় জানো। তো মই এইটোৱে জনাওঁ এই ভিডিঅ'টোৰ জৰিয়তে, আপোনালোকে যদি এনেকুৱা জেগাত কেতিয়াবা তেনেকৈ ল'ৰা ছোৱালী পাইছে, কেতিয়াও আপোনালোকে পইচা নিদিব, লাগে খোৱা বস্তু দিয়ক। এইটো এবাৰ ভাবি চাবচোন বাৰু। যে কি নহওক আমি সিহঁতক নিদিলোঁ। শেষত গৈ ৰুণজুণে গোটেই বস্তুখিনি ধুনীয়াকৈ মচি কৰি লৈ বেগত পেকিং কৰিলে। কৰি লৈ পেলাই আমাৰ এই পিকনিকটো, কম বাজেটৰ খানাটো, দুপৰীয়াৰ ভাত সাজ আমাৰ ধুনীয়াকৈ হৈ গ'ল। খুব ভাল লাগিলে, খুব শান্তিৰে, খুব তৃপ্তিৰে দুইজনে খালোঁ। এতিয়া আমাৰ পেকিং কৰি হৈ গ'ল, এতিয়া আমি যাওঁ। ফাইনেলি গোটেই বস্তুখিনি পেক আপ কৰি দিলোঁ। খাই কৰি আমাৰ পূৰা হৈ গ'ল। বেছি দূৰত নাছিলোঁ। এইটো হাইৱে, কলীয়া ভোমোৰা ব্ৰিজৰ তলতে, ঠিক তলতে। এতিয়া আমি যাওঁ মেইন যি জেগালৈ আমি যাম বুলি আহিছিলোঁ, সেই ঠাইখিনিলৈ এতিয়া আমি যাত্ৰা কৰোঁ আৰু। উঠোঁগৈ গাড়ীত। ঠিক আছে, বাই বাই। ফাইনেলি ওলালোঁ। বহুত দিনৰ পৰা ভাবি থকা জেগাখিনিলৈ যাবলৈ ওলালোঁ এতিয়া। বিশ্বনাথ চাৰিআলিলৈ যাম যে, আমিতো ঘৰটো চিনি নাপাওঁ। দাদা আৰু বৌ দুইজনে আমাক লাইভ লোকেশ্যনটো দি থৈ দিছে। আমাক দাদাৰ ফোনটোৰ পৰাহে বেছিকৈ ফোন কৰি আছে, বৌটোৰ পৰা কৰা নাই, কাৰণ ৰাগে নহ'লে গম পাব। সি বহুত আশা কৰি আছিলে আমি যাম বুলি কওঁ, কিন্তু মাজতে আমি নোযোৱা হৈ যাওঁ। সি মানে তাৰ অকণ মনটো বেয়াও লাগে। ফাইনেলি আমি আহি পাই গ'লোঁ দেই। এয়া দাদা বৌহঁত ৰৈ আছে। কোনোবাই হয়তো চিনিও পাইছে, কিন্তু সি আমাৰ আগতেই দেখা পাই গ'ল। আমি তাক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ছাৰপ্ৰাইজটো ছাৰপ্ৰাইজ হৈ নাথাকিল। সি এই গ্লাছকেইখনতে আমাক দেখা পাই গ'ল আচলতে, নহ'লে সি গম নাপালে হয়। তো খুব ভাল লাগিলে, তাৰ লগত বেছি ভাল লাগিল। আহি চাওকচোন বাৰু তাক।